নমস্কাৰ মই পংকজ ৰবি সকলোকে স্বাগতম জনাইছো আমাৰ এডুকেশ্যনাল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ সো আমি আজি ডিসকাস কৰিম ইলেক্ট্ৰিক চাৰ্জেছ ইন ফিল্ড চেপ্টাৰ 2 ইলেক্ট্ৰোষ্টেটিক টপিকটোৰ কিছুমান প্ৰবলেমৰ বিষয়ে ঠিক আছে সো যিসকলে ইলেক্ট্ৰোষ্টেটিক চেপ্টাৰটো ইতিমধ্যে পঢ়া নাই ভালদৰে পঢ়ি লবা তেতিয়া এই প্ৰবলেমখিনি কৰোঁতে তোমালোকক ভালদৰে বুজি পাবা আৰু প্ৰবলেম কৰিলে তোমালোকৰ সেই টপিকটোৰ ওপৰত নলেজ বাঢ়ে কেনেদৰে সেই টপিকবোৰ ইউজ হয় এপ্লিকেশনবোৰ তোমালোকে শিকিব পাৰিবা সো আহা আজি দুটামান আমি প্ৰবলেম সলভ কৰো আৰু ইন ফিউচাৰ আমি কি হ'ব গুটে যেটা চেপ্টাৰটো শেষ হ'ব তেতিয়া সেই চেপ্টাৰটো শেষত গুটে এনসিআৰটি যিখিনি কোৱেশ্চন আছে তাৰ নিউমেৰিকেলখিনি আমি সলভ কৰিম সো আমি আজি প্ৰথম প্ৰবলেমটো লৈছো দ্যাট ইজ এটা কোৱেশ্চন কৈছে যে ইজ এ চাৰ্জ অফ 4.5 into 10 to the minus 19 coulomb possible যে ইমান কুলম্বৰ চাৰ্জ পসিবল হয়নে সো চাৰ্জটো আমাক ধৰিছে কি চাৰ্জটো q = 4.5 into 10 to the minus 19 coulomb সো আমি কি পাইছিলো সো আমি এটা quantization of charges এটা সূত্ৰ পাইছিলো দ্যাট ইজ কি আছিল তোমাৰ q = n of e ঠিক আছে সো n কি আছিল আমাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ ঠিক আছে চাৰ্জ আৰু কি হ'ব এতিয়া e n যোনটো quantization চাৰ্জৰ ডেফিনিশ্যনতে কৈছিল যে ইট ইজ হোৱাট ইন্টিগ্ৰেল মাল্টিপল অফ দ্য চাৰ্জ অফ এন ইলেক্ট্ৰন সো n টো কি কৈছিল ইন্টিগ্ৰেল মাল্টিপল বুলি কৈছিল ঠিক আছে এটা আমাৰ ক্ষেত্ৰত যদি কনসিডাৰ কৰো ইলেক্ট্ৰনৰ ভ্যালু কি হয় আমাৰ ইলেক্ট্ৰনৰ চাৰ্জ 1.6 into 10 to the minus 19 of coulomb এটি ইয়াৰ পৰা যদি আমি n ৰ ভ্যালু ক্যালকুলেট কৰো n = কি হ'ব q/e that means কি হ'ব 4.5 into 10 to the minus 19 that divided by 1.6 into 10 to the minus 19 ডিভাইড কৰিলে আমি ভ্যালুটো কি পাম 19 কাট খা যাব 2 লং 32 3 লং 48 অলমোস্ট কি হ'ব 3 that means suppose মই ধৰিছো 2.8 পাইছো আমি ঠিক আছে এতিয়া চোৱা আমি কি কৈছিলো n is integral multiple of n charge of an electron কৈছিলো কিন্তু এটা কি আছে since n is not an integer so কি আছে integer ন হল 1 2 3 এর integer বুলি কম ঠিক আছে এটা কি হল 2.8 হল গতিকে since n is not an integer so the value of charge is not possible আমাক কি দিছিলে পসিবল হনে নহয় সো আমাক কি হ'ব n ভ্যালুটো পসিবল চাৰ্জ ভ্যালুটো পসিবল নহয় ঠিক আছে সো নেক্সট প্ৰবলেমটো চাও কি কৈছে what is the value of charge on a body which carries 10 excess electrons 20 excess electrons sorry so আমাৰ n কিমান দিছে 20 আমাৰ আকৌ একেটা ডেফিনিশন আমি ইউজ কৰিম that is কি q = n of e ঠিক আছে আৰু অলৰেডি আমি কি জানো e ভ্যালুটো জাস্ট পুট কৰি গৈছো that is কি কৰিম 20 into 1.6 কিন্তু আমাৰ ইলেক্ট্ৰন বুলি মেনশন কৰি দিছে that is why আমি কি কৰিম নেগেটিভ সাইনটো কনসিডাৰ কৰিম 1.6 into 10 power minus 19 coulomb so তাক মান ইনটু কৰিলে কি হ'ব এই পাৱাৰটো এটা কমি যাব কাৰণ 0 আছে 233.2 minus of 3.2 into 10 power minus of 18 coulomb so ঠিক আছে ইয়াত কি কৈছিলে what is the value of a charge এটা চাৰ্জৰ ভ্যালু কিমান হ'ব যেতিয়া নেকি তাত 20 excess electron থাকে তেতিয়া কিমান থাকিব চাৰ্জৰ ভ্যালুটো -3.2 into 10 power minus 18 of coulomb একদম simple definition আমি ইউজ কৰিছো that is quantization of charge বহুত important q = ne that is next problem we are considering a polythene piece wrapped with wool is found to have a negative charge of this one clear to charge that means ki hoise total charge transferred is what q = 3 into 10 power minus 7 coulomb okay but have a ki hoise negative charge that is why this one is what negative estimate the number of electrons transferred from wool to the polythene kiman সংখ্যক নাম্বার আমি উলৰ পৰা পলিথিনলে তা ইলেক্ট্ৰন ট্ৰান্সফাৰ হ'ব হেতু আমি কি কৰিব ক্যালকুলেট কৰিব লাগে that means n to ক্যালকুলেট কৰিব লাগে ঠিক আছে সো অলৰেডি e ভ্যালু আমি জানোৱে কি -1.6 into 10 to the minus 19 of coulomb same problem আমি কৈছো according to the quantization of charge q = n of e clear therefore n = কি q/e অলৰেডি ডিভাইড কৰিলে কি হ'ব -3.2 10 power minus 7 minus 1.6 10 power minus 19 minus minus get cancel eto 2 hoye ase so 1.6 3.2 no hoy eto 3 asle sorry so 2 no hobo eto na 1.875 hoy jodi 3.2 10 2 volt ekata kotha baru this one is 10 to the power 12 19 2 7 12 so kiman number of lagibo so number of electrons kiman hobo 1.87 into 10 power 12 numbers of electrons আমি এতিয়া quantization of charges that is গম পাইছো যে q = any statement আমি কি দৰে ইউজ কৰিব পাৰো
সো নেক্সট প্ৰবলেম আমি এটা কনসিডাৰ কৰোঁ এটা তোমালোকে মাইন্ড কৰিবা দৰকাৰী হয় সৰু কোৱেশ্চন what is the force between two small charges spheres having charges 2 into 10 to the minus 7 coulomb and 3 into 10 to the minus 7 coulomb placed 30 centimeter in air ঠিক আছে so 30 centimeter আমি কি হলে কনসিডাৰ কৰিছো simply 0.2 meter এটা চাৰ্জ দিছে that is q1 2 into 10 to the minus 7 q2 is what 3 into 10 to the minus 7 এতিয়া আমি কি কৈছো what is the force so force coulomb's force or definition কি আছিল f is equal to 1 by 4 pi epsilon naught q1 q2 by r square আৰু 1 by 4 pi epsilon naught এটা ফিক্স ভ্যালু আমি কনসিডাৰ কৰিছিলো দিস কি 9 into 10 to the 9 q1 ৰ ভ্যালু কি 2 into 10 to the minus 7 এটো কি 3 into 10 to the minus 7 that divided by r square হয় না r square মানে কি 0.3 whole square so this calculate কৰিলে আমি কি কম force that is unit to কি হ'ব newton so আমি তাৰ ভ্যালুটো আমি পাও calculate কৰিলে 6 into 10 to the minus 3 newton clear আমি অলৰেডি coulomb's force পাইছো coulomb force ৰ ডেফিনিশন কি যদি দুটা চাৰ্জ থাকে q1 q2 আৰু তাৰ মাজত এটা certain distance থাকে r এটা q1 q2 আমাৰ দিয়া আছে আৰু distance between them দিয়া আছে so আমি simply কি হয় coulomb force কৰি তা calculate কৰিম clear so আমি numerical কি হলে কি হয় এই ফৰ্মুলাবোৰ আমাৰ নিজে নিজে মনত থাকি যায় actually so সেইকাৰণে আমি প্ৰবলেমবোৰ নিজে কৰিব পৰা হ'ব লাগে কি দিয়া আছে কোৱেশ্চনটো বুজি নাপালে দুবাৰ তিনিবাৰ পঢ়িবা clear so a small sphere is given by charge of 20 microcoulomb micro বুলি ক'লে কি হয় 10 to the power minus 6 আহে ঠিক আছে কি কৈছে a small sphere is given a charge of 20 microcoulomb and a second sphere of equal diameter is given a charge of minus 5 microcoulomb okay তাৰপিছত কি কৈছে the two spheres are allowed to touch এতিয়া দুটা চাৰ্জ দিয়া আছে ন দুইটা যদি টাচ কৰে টাচ মানে কি হ'ব এড আমি এডিটিভিটি চাৰ্জৰ প্ৰপাৰ্টি পঢ়িছিলে চাৰ্জ ইজ হোৱাট এডিটিভ ইন নেচাৰ সো হে প্ৰপাৰ্টি যদি আমি লগাও যে কি লগাম when two sphere touched each other then resultant charge কি হ'ব কি কৰিম 20 plus minus 5 কি হ'ব 15 microcoulomb ঠিক আছে and then separated a distance of 10 cm এতিয়া 10 দুটা চাৰ্জ অফ টোটাল ৰিজাল্টেন্ট চাৰ্জটো আমি পালো this one 15 কিন্তু আমি ইন্ডিভিজুয়াল চাৰ্জ কৰা না দুইটা ইকুৱেল বুলি কৈছে ইকুৱেল বুলি ক'লে কি হ'ব ইকুৱেল ডায়ামিটাৰ হ'লে তেনক ডিভাইড কৰিম দেন when the charges are separated on each charge তেলে কি হ'ব আমি ধৰিছো q1 is equal to q2 which is কি হ'ব দুইটা সমানে কৰিলে 15 আছিল that divided by 2 that is কি হ'ব 7.5 microcoulomb so is মানে q1 to 7.5 q2 to কি হ'ব 7.5 আৰু তেনৰ মাজৰ ডিসটেন্স কি দিছে অলৰেডি 10 cm clear so তেতিয়ালে আমি কি কৈছো r is what 10 cm or 0.1 meter এটা আমি যদি আকৌ coulomb force definition লগাও 1 by 4 pi epsilon naught q1 q2 by r square so etu value to already 9 into 10 to the power 9 q1 of value 7.5 microcoulomb কৈছে তো ইয়াক ইনটু কৰিলে কি হ'ব 7.5 into 10 power minus 6 coulomb so 7.5 into 10 power minus 6 আকৌ একেটা কি হ'ব 7. তাকে আমি কি লিখিব পাৰো দুইটাকে একেলগে লিখি স্কয়াৰ কৰিব পাৰো তথাপি মই এবাৰলে লিখি দিছো নেক্সট টাইম আমি পালে লিখিব না লাগে তেতিয়া কি হ'ব 0.1 স্কয়াৰ so এই গুটে ক্যালকুলেশন কৰিলে আমি যেটো ভ্যালু পাম that is কি হ'ব coulomb force between these two charges আমি কি পালো that is আমি ভ্যালুটো পাম 50.62 newton clear so আমি next problem এটা কনসিডাৰ কৰো that is this one two equal charges placed in air two equal charges placed in air separated by a distance of 2 meter ঠিক আছে repel each other with a force of 10 to the power minus 4 kilogram force so a force to কিমান দিয়া আছে বলি 10 to the power minus 4 kilogram force তাক যদি আমি নিউটনলৈ কনভাৰ্ট কৰিবলৈ হয় সদায় কি কৰিব লাগে 9.8 মাল্টিপ্লাই কৰি দিলে ই কি হৈ যাব কিলোগ্ৰাম ফোৰ্সৰ পৰা
নিউটনলৈ কনভাৰ্ট হৈ যাব ঠিক আছে সো আৰু এটা দিয়া আছে দ্যাট ইজ কি ডিসটেন্স ইজ গিভেন দ্যাট ইজ r ইকুৱেল টু কিমান হ'ব 2 মিটাৰ এটা আমি কি কওঁ ফোর্স যদি ক্যালকুলেট কৰিবলৈ আকৌ কুলম্ব ফোর্সৰ সেম ডেফিনিশন 1/4 pi epsilon naught q1 q1 q2 by r square so ইয়াত যদি ফুল ভ্যালু পুট কৰো কি হ'ব ফোর্সৰ ভ্যালু কিমান দিয়া আছে 10 to the power minus 4 into 9.8 is equal to 9 into 10 to the power 9 q1 q2 that is কি হ'ব আমাৰ ইকুৱেল চাৰ্জ বুলি কৈছে that is মই যদি কওঁ let q1 is equal to q2 is equal to q ধৰো তাহলে আমি কি লিখিব পাৰো q into q that is কি q square what distance between them is what 2 meters so this কি হ'ব 2 of square so তাক যদি ক্যালকুলেট কৰো সিম্পলি কৰিব গলে কি হ'ব q square equal to 2 to কি হ'ব 4 so 4 into 9.8 into 10 power minus 4 that divided by কি হ'ব 9 into 10 to the power 9 clear so ইয়াক ক্যালকুলেট কৰিলে আমি ফাইনাল ভ্যালুটো পাম এটো আগতে 9 আছে তো উপৰলৈ গলে কি হ'ব -9 -13 হ'ল এটো 1.8 অলমোস্ট ধৰিলিছো 6.6 into 10 power -7 কুলম so চাৰ্জ গিটা আমাৰ ভ্যালু কি হ'ল সিম্পলি এটা চাৰ্জৰ q is equal to this one আমি যদি কওঁ q is equal to কি লিখিব পাৰো under root of the whole term 4 into 9.8 into 10 power minus 4 that divided by 9 into 10 to the power 9 so eta value kiman pam eta charger 6.6 into 10 to the power minus 7 coulomb ঠিক আছে so the last problem that is on electrostatic আমি আজি এটো লাস্ট প্রবলেম কনসিডার কৰিম ভালকে মন কৰিবা ইয়াৰ পিছত আমি যেটা চেপ্টাৰ হ'ব এনসিআরটি কইনি যোনখিনি ইলেক্ট্ৰোস্ট্যাটিক্সৰ প্ৰবলেম আছে সেইখিনি আমি ডিসকাস কৰিম সো ইয়াত কি কৈছে সোৱা ডায়াগ্ৰামটো দি থোৱা নাই দে মই জাস্ট পিছত ড্ৰ কৰি লৈছো পইণ্ট চাৰ্জেছ হ্যাভিং valves values this one is values 5 coulomb 10 coulomb and -10 coulomb are placed in air at the corners of ABC tinta dise this 5 coulomb 10 coulomb and -10 coulomb okay of an equilateral triangle 60 degree 60 degree 60 degree ঠিক আছে each side having equal to 5 cm 5 cm 5 cm 5 cm these are the things already given in the question now eta amak ki koibo koise soa point charges having this in ABC of an equilateral triangle we say find the resultant force lebo mane ki hoise soa yata ta charge ase 5 coulomb yata ta charge ase 10 coulomb both are what positive ঠিক আছে positive opposite কি হ'ব repulsion হ'ব that is why we are giving the direction of this so force is along the direction of what f1 next is what 5 coulomb is there here is what -10 coulomb micro coulomb so he ক্ষেত্ৰত কি হ'ব positive negative কি হ'ব attraction so this is the direction of f2 ঠিক আছে এতিয়া এহেনৰ দুটাৰ মাজত ফোর্সটো এফালে ঠেলিছে এহেনৰ দুটাৰ মাজত ফোর্সটো কি হৈছে এফালে ঠেলিছে তাৰ ৰিজাল্টেন্ট ফোর্সটো কি থাকিব along this direction which is nothing but the f clear যদি এটো angle যদি 60 degree হয় this angle is what 60 degree now if it is 60 then this one is what 60 so overall this angle is what 120 degree clear so আমি যদি চাও so আমি কি কৈছো anatomy of force to give repulsion so আমি কি লিখিব পাৰো the repulsive force on charge at A due to the charge at B that is the force on charge 5 microcoulomb due to the charge 10 microcoulomb is given by f of 1 is equal to 9 into 10 to the power 9 that is 1/4 pi epsilon naught ঠিক আছে এটা কেবাৰটো লিখিছো into কি q1 that is কি 10 microcoulomb থাকিলে মাইক্রো হলে কি হয় 10 to the power -6 হলে into q2 মানে কি 5 that is কি 5 into 10 to the power -6 5 microcoulomb okay that divided the distance between them 5 centimeter asle tak jodi moi meter le loi jao 0.05 square r square asle to definition monot ase sage moi ekane ebli likha nai agor to already likhi asu 1/4 pi epsilon naught q1 q2 bar square
1/4 এপচিলনৰ ভ্যালু কি 9 * 10^9 q1 q2 / r²। নেক্সট কি কৰো ইয়াৰ কাৰণে ঠিক আছে এইকিটা এটো ক্যালকুলেট কৰিলে আমি কি পাওঁ ফোর্স ইজ 180 নিউটন along কি পাইছে this one along কি BA। নেক্সট ফোর্স ক্যালকুলেট কৰো দিস টু চাৰ্জ বিটুইন 5 আৰু -10 সো সেই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰো 9 * 10^9 5 * 10^-6 মাইক্ৰোকুলম থাকিলে -6 10^। ঠিক আছে এটো আমি কি লৈছো ম্যাগনিটিউড লৈছো নে ঠিক আছে সো ম্যাগনিটিউড লৈ ডাইৰেকশনটো কি হ'ব -10 নিলিখি 10 লিখিম ইনটু 10 কি হয় -6 সো দিস ওয়ান ইজ what again একে সেম ডিসটেন্স r²। সো এতিয়া কি পালো এটা ফোর্স আলো দিস ওয়ান সো ইজ সেম again সো কি পালো 180 এটো along কি হ'ব দিস ওয়ান দ্যাট ইজ along কি AC হয়নে এতিয়া চোৱা এটা ফোর্সে ইফালে টানিলে এটা ফোর্সে ইফালে টানিলে সো ৰিজাল্টেন্ট ফোর্সটো কি আছিল দিস ওয়ান সো ৰিজাল্টেন্টটো আমি ভেক্টৰ অলৰেডি পঢ়ি আহিছো ফার্স্ট ইয়ার সো ৰিজাল্টেন্ট বুলিওতে আমি কি এক্সপ্ৰেশন ইউজ কৰিছিল ৰিজাল্টেন্ট ফোর্স ঠিক আছে সো তাৰ কাৰণে কি হ'ব f ভেক্টৰ ইজ ইকুয়াল টু কি হ'ব f1 স্কয়ার প্লাস f2 স্কয়ার প্লাস কি টুৱাইস অফ f1 f2 cos অফ থিটা এটা cos অফ থিটা তেনে মতে এংগলটো কিমান আছিল 60 + 60 দ্যাট ইজ কি 120 ডিগ্ৰী ক্লিয়াৰ সো f1 এর ভ্যালু কি আছিল 180 স্কয়ার কি 180 স্কয়ার প্লাস 2 * 180 * 180 into cos of 180 की वैल्यू माइनस ऑफ हाफ सो दिस अंडर रूट আছে গুলিটোতে ক্লিয়ার সো ইয়াৰ ক্ষেত্ৰত কি হৈছে এটো থাকিলে এটো কি হ'ব 2 2 গেট ক্যান্সেল 180 কি হ'ব কো স্কয়ার মাইনাস হইবনে হে -180 কি -180 আৰু এ +180 স্কয়ার কিটা কি হয় কাট খাই যাব সো আন্ডার রুট কি থাকিব আন্ডার রুট অনলি 180 স্কয়ার থাকিব আৰু আন্ডার 180 স্কয়ার মানে কি লিখিব পাৰিম আমি সো ইয়াৰ পৰা ফাইনালি লিখিব পাৰিম f = কি সিম্পলি 180 under গুছি গলে নিউটন সো রিজাল্টেন্ট ফোর্স ইজ what 180 নিউটন which is along he this one direction যদি মই ইয়াত কিবা এটা দি দিও q দিলে along aq জনিবা বা এটা af নিচিনা বুজাইছে ক্লিয়াৰ সো আজি এই ভিডিওটো ইয়াতে সামৰণি মাৰিছো ইয়াৰ পিছত আমি আৰু কিছুমান প্ৰবলেম ডিসকাস কৰিম সো যদি তোমালোকে ভিডিওটো চাই বুজি পাইছা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা সো আজি ইউনিক সায়েন্স টিউটোৰিয়েলৰ পৰা ইয়াকে কৈ ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ।